নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি আমি গ্লোবাল এনভাইৰনমেন্টেল ইস্যুজ বা বিশ্ব পৰিৱেশৰ সমস্যাসমূহ ডিসকাস কৰিম। ইয়াৰ আগতে আমি ওয়েষ্ট মেনেজমেন্ট স্ট্ৰেটেজিজ সমূহৰ বিষয়ে আলোচনা কৰিছিলো আৰু ওয়েষ্ট মেনেজমেন্টটো এটা গ্লোবাল এনভাইৰনমেন্টেল ইস্যুৱে হয়। তাৰে ভিতৰত গ্লোবাল এনভাইৰনমেন্টেল ইস্যুজৰ ভিতৰত বহুত কেইটা টপিকস আছে যিবোৰ আমি এটা এটাকৈ ডিসকাস কৰিম। প্ৰথমতে চাই লৈছো আহক যে বিশ্ব পৰিৱেশৰ সমস্যাসমূহ আচলতে কি হয়। বৰ্তমান যি সময়ত বহুত বেছি আমি জানো যে পপুলেশ্যন বৃদ্ধি পাইছে বা দ্ৰুত ঔদ্যোগিকৰণ হৈছে, নগৰীকৰণ হৈছে, এই সমূহ হোৱাৰ লগে লগে গোটেই বিশ্বজুৰি কিছুমান সমস্যাই দেখা দিছে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বই বিভিন্ন গুৰুতৰ পৰিৱেশগত সমস্যাৰ সন্মুখীন হৈছে। তাৰে ভিতৰত জনসংখ্যা বৃদ্ধি, দ্ৰুত ঔদ্যোগিকৰণ, নগৰীকৰণ, বন ধ্বংস, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আৰু জীৱাশ্ম ইন্ধনৰ অধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত ব্যাপক চাপৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, বায়ু আৰু জল প্ৰদূষণ, জল সংকট, সাগৰীয় প্ৰদূষণ, মৰুভূমিকৰণ আৰু আৱৰ্জনা প্ৰদূষণ আদি সমস্যা বৃদ্ধি পাইছে। আৰু এই সমস্যাসমূহ কেৱল কোনো এখন দেশৰ বা এটা অঞ্চলতে সীমাবদ্ধ হৈ থকা সমস্যা নহয়, ই সমগ্ৰ পৃথিৱী আৰু মানুহৰ জীৱন জীৱিকাক প্ৰভাৱিত কৰে। সেয়েহে এই বিশ্বব্যাপী পৰিৱেশগত সমস্যাসমূহৰ লগত মোকাবিলা কৰিবলৈ হলে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সামূহিক দায়বদ্ধতা অতি প্ৰয়োজনীয়। সেইকাৰণে আমি বিশ্ব পৰিৱেশৰ যি সমস্যাসমূহ সেইসমূহ ডিসকাস কৰিব লাগে আৰু জানিব লাগে। তাৰ পিছত আমি পিছলৈ পৰৱৰ্তী ক্লাছসমূহত আমি আৰু পঢ়িম যে কেনে ধৰণেৰে বিশ্ব জুৰি কেনে ধৰণৰ এগ্ৰিমেন্টস হৈছে, কেনে ধৰণৰ প্ৰটকলস লোৱা হৈছে। এই সমস্যাসমূহৰ সন্মুখীন হ'বলৈ মানুহে কেনে ধৰণৰ টেকনিক্স সমূহ অৱলম্বন কৰিছে, বিশেষকৈ ক'ত কেনে ধৰণৰ মিটিংস হৈছে আৰু তাৰ এই মিটিংছৰ ফলশ্ৰুতিত কেনে ধৰণৰ এগ্ৰিমেন্টস সমূহ হৈছে গোটেই বিশ্বজুৰি, সেই সমূহৰ বিষয়ে আমি আলোচনা কৰিম। কাৰণ যিবোৰ পৰিৱেশগত সমস্যা, সেই পৰিৱেশগত সমস্যা অকল এখন দেশৰ বা এটা অঞ্চলৰ নহয়, বিশ্বজুৰি এয়া এই সমস্যাসমূহে মানুহক প্ৰভাৱিত কৰিছে। মানুহৰ লগতে এনভাইৰনমেন্টত থকা আন জীৱ-জন্তু, পশু-পক্ষী সকলকো ই কোনোবাটো প্ৰকাৰে ই প্ৰভাৱ পেলাইছে। সেয়েহে বিশ্ব পৰিৱেশৰ সমস্যাসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজনীয়। বিশ্ব পৰিৱেশগত সমস্যাৰ মুখ্য কাৰণসমূহ কি কি? আমি জানো যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যেতিয়া আৰম্ভ হৈছিলে, অৰ্থাৎ ঔদ্যোগিকৰণৰ আৰম্ভণিৰ লগে লগে বিশ্বজুৰি পলিউশ্যনৰ সৃষ্টি হৈছিলে বা আমি ওজন হোল ডিপ্লিশ্যনৰ কথা আমি হয়তো শুনিছো। গতিকে তেনে ধৰণৰ লাহে লাহে যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বাঢ়ি গ'ল, আমি দেখিবলৈ পাইছো যে গোটেই বিশ্বজুৰি কিছুমান পলিউশ্যন আদিৰ সমস্যা ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। গতিকে যদি আমি এয়া আলোচনা কৰিবলৈ লৈ যে বিশ্ব পৰিৱেশগত সমস্যাৰ যিসমূহ মুখ্য কাৰণ, তাৰ ভিতৰত প্ৰদূষণ আদি প্ৰথমতে আহিব। তাৰ লগতে ইয়াৰ মেইন কাৰণটো হৈছে প্ৰদূষণ কেনে ধৰণেৰে বৃদ্ধি হয়। যেতিয়া জনসংখ্যা বৃদ্ধি হয়, জনসংখ্যা বৃদ্ধি হ'ব, মানুহৰ যি গাড়ী মটৰ চলোৱা আদি সেইসমূহ বৃদ্ধি হ'ব আৰু তাৰ পৰা যিসমূহ পলিউশ্যনৰ সৃষ্টি হ'ব। তেনেধৰণেৰে যিটো ৰুট কজ, সেইটো আমি জনসংখ্যা বৃদ্ধি বুলি ধৰিব পাৰো। জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্য, পানী, বাসস্থান, শক্তি আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰো চাহিদা বৃদ্ধি পায়। তাৰ লগতে দ্ৰুত ঔদ্যোগিকৰণ যেতিয়া হৈ যায়, উদ্যোগ কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, বিষাক্ত গেছ, ৰাসায়নিক পদাৰ্থ আৰু আৱৰ্জনাই বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰে।
ঔদ্যোগিকৰণৰ মূল লক্ষ্যটো হৈছিলে যে দেশ এখন কেনেধৰণেৰে আগবাঢ়িব পাৰে আৰু এখন দেশ ডেভেলপড নেশ্যন হ'বলৈ হ'লে তাৰ ইকনমি ষ্ট্ৰং হ'ব লাগিব আৰু তাৰ কাৰণে তাৰ যি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন চেক্টৰ সেইটো নিশ্চয়কৈ ষ্ট্ৰং হ'বই লাগিব তেতিয়াহে এখন বিকশিত দেশ বুলি কোৱা হ'ব যেনে আমাৰ ভাৰতবৰ্ষ বৰ্তমান সময়ত বিকশিত দেশ হোৱাৰ দৌৰত আগবাঢ়িছে তেনেধৰণেৰে বিশ্বজুৰি কিছুমান এনেকুৱা দেশ আছে যিসমূহ অলৰেডি ডেভেলপড নেশ্যন আৰু অন্যসমূহ ডেভেলপিং নেশ্যন গতিকে এই ডেভেলপড নেশ্যন বা ডেভেলপিং নেশ্যন সমূহৰ এটা মূল ভেটি হৈছে ইকনমিৰ মূল ভেটি হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বা ঔদ্যোগিকৰণ সেয়েহে দ্ৰুত ঔদ্যোগিকৰণ এখন দেশৰ বাবে এখন দেশ আগবাঢ়ি যোৱাৰ বাবে অতিকৈ আৱশ্যকীয় কিন্তু দ্ৰুত ঔদ্যোগিকৰণ হোৱাৰ লগে লগে যি উদ্যোগ আৰু কাৰখানাৰ পৰা ধোঁৱা নিৰ্গত হয় বা বিষাক্ত গেছ নিৰ্গত হয় সেই সমূহৰ ওপৰত কোনো ধৰণৰ কন্ট্ৰোল যদি নাথাকে তেতিয়া সিয়ে আকৌ বায়ু প্ৰদূষণ কৰিব ৰাসায়নিক পদাৰ্থ আৰু আৱৰ্জনাই বায়ু পানী আৰু মাটি এই তিনিওটাতে ক্ষতি কৰে আৰু প্ৰদূষিত কৰে তাৰ লগতে নগৰীকৰণ দ্ৰুতগতিত নগৰ বৃদ্ধি হোৱাৰ ফলত কৃষিভূমি আৰু প্ৰাকৃতিক বাসস্থান ধ্বংস হয় আৰু আৱৰ্জনা তথা প্ৰদূষণ বৃদ্ধি পায় নগৰীকৰণো জনসংখ্যা বৃদ্ধিৰ লগত জড়িত হৈ আছে যেতিয়া জনসংখ্যা বৃদ্ধি হ'ব থাকিবলৈ মানুহক ঠাই লগা হ'ব ঘৰ দুৱাৰ লগা হ'ব আৰু তেনেধৰণেৰে যিমানেই জনসংখ্যা বৃদ্ধি হৈ যায় সিমানেই নগৰীকৰণো বাঢ়ি যায় আৰু এই দ্ৰুত গতিত নগৰ বৃদ্ধি হোৱাৰ ফলত কিন্তু কৃষিভূমি বা বনাঞ্চল আদি ক্ষতিগ্ৰস্ত হয় আৰু জীৱ-জন্তু সমূহৰো প্ৰাকৃতিক বাসস্থান ধ্বংস হয় আৰু আৱৰ্জনা তথা প্ৰদূষণ বৃদ্ধি পায় তাৰ পিছতে বন ধ্বংস যিহেতু আমি নগৰীকৰণৰ কথা ইতিমধ্যে উল্লেখ কৰিছো নগৰীকৰণ হোৱাৰ ফলতেই বন ধ্বংস হোৱা দেখা যায় কাৰণ মানুহে ঘৰ দুৱাৰ বান্ধিবলৈ থাকিবলৈ মাটি বিচাৰি পাবলৈ নাইকিয়া হৈ গৈছে যিসমূহ অলৰেডি নগৰ অঞ্চল আছে চহৰ অঞ্চল আছে তাতে থাকিবলৈ বা নতুনকৈ ঘৰ নিৰ্মাণ কৰিবলৈ এতিয়া কোনো ধৰণৰ মাটি কমি যোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই কাৰণে মানুহে লাহে লাহে যিমানে হয় আউটস্কাৰ্টছৰ দিশে এখন চিটি এখনৰ বাহিৰা সাইডে মানুহে মাটি আতি ঘৰ বনাবলৈ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ কাৰণে কি কৰা হয় বনাঞ্চল আদি ধ্বংস কৰিবলগীয়া হয় বা খেতি পথাৰ আদি নষ্ট কৰিবলগীয়া হয় আৰু এটা কাৰণ আছে নগৰীকৰণৰ যেটো আৰবানাইজেশ্যন বুলি কোৱা হয় ইংৰাজীত যেতিয়া জনসংখ্যা বৃদ্ধি হয় আৰু লগতে মানুহৰ ইণ্ডাষ্ট্ৰিজ বাঢ়ে তেতিয়া চহৰমুখী হয় গ্ৰাম্য অঞ্চলত থকা মানুহসমূহ কিহৰ কাৰণে হয় কামৰ সন্ধানত জীৱিকাৰ সন্ধানত চহৰমুখী হোৱা দেখিবলৈ পোৱা যায় আৰু যেতিয়া জীৱিকাৰ সন্ধানত তেওঁলোক আগবাঢ়ি আহে চহৰ অঞ্চললৈ আহে তেতিয়া তেওঁলোকৰ থাকিবলৈ ঠাইৰ প্ৰয়োজন হয় বা যিসমূহ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ফলত যিসমূহ ইণ্ডাষ্ট্ৰিজ হয় বা বিভিন্ন ধৰণৰ কনষ্ট্ৰাকচন ৱৰ্কছ যিসমূহ হয় সেই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তাত যিসমূহ বনোৱাৰ দৰকাৰ হয় বা ৱৰ্কাৰ্ছৰ দৰকাৰ হয় সেই সমূহকো থাকিবলৈ ঠাই দিব লাগে আৰু তেওঁলোক এবাৰ যেতিয়া চহৰ বা নগৰ অঞ্চললৈ গুচি আহে কামৰ সন্ধানত তেওঁলোকে সাধাৰণতে দেখা যায় যে তেওঁলোকে আৰু নিজ অঞ্চলত নিজ থকা বাসস্থানলৈ ঘূৰি নাযায় তেওঁলোকে কামৰ সন্ধানত এবাৰ ওলাই অহাৰ পিছত চহৰমুখী হৈ পৰে আৰু চহৰতে কামৰ সন্ধানত তেওঁলোকে থাকিবলৈ এটাৰ পিছত এটা কাম কৰি জীৱিকাৰ সন্ধানত তেওঁলোকে জীৱন জীয়াই থাকিবলৈ ধৰে আৰু তেনেধৰণেৰে থকাৰ ফলত দেখা পোৱা যায় যে বিভিন্ন ঠাইৰ পৰা মানুহে আহি ভিৰ কৰেহি চহৰ বা নগৰ অঞ্চলত আৰু তেনেধৰণেৰেই পাহাৰ আদি ঠাইসমূহ
গছ বন আদি তাৰ পৰা কাটি মাটি কাটি তাত ঘৰ বনাবলৈ লয় বা বিলসমূহ পুতি তাত ঘৰ বনাবলৈ লয় বা খেতি পথাৰ বনাঞ্চল আদি ধ্বংস কৰি তাত ঘৰ বনাবলৈ লয় সেয়েহে জনসংখ্যা বৃদ্ধি দ্ৰুত উদ্যোগীকৰণ নগৰীকৰণ লগতে বন ধ্বংস এই আটাইকেইটা ইটোৰ লগত সিটো ইণ্টাৰলিংকড হৈ আছে তাৰ পিছতে আৰু কিছুমান সমস্যাৰ পৰিৱেশগত সমস্যাৰ মুখ্য কাৰণৰ ভিতৰত অন্যতম এটা হৈছে যে জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰ সেইটো আকৌ জনসংখ্যা বৃদ্ধি বা উদ্যোগীকৰণৰ লগতেই জড়িত কাৰণ যিমানে জনসংখ্যা বৃদ্ধি হ'ব বা দেশ এখন আগবাঢ়ি যাব ডেভেলপড নেশ্যন হোৱাৰ দিশে আগবাঢ়ি যাব সেইখন দেশত দেখিবলৈ পোৱা যায় যে এটা সেকশন মানুহে খুব বেছি তেওঁলোকে বাহন ক্ৰয় কৰা দেখিবলৈ পোৱা যায় আৰু বাহন তেওঁলোকে এখন ঘৰত যদি এখন বাহনেৰে হৈ যায় কিন্তু মানুহে এনেকুৱাও দেখা যায় যে দুখন একেখন ঘৰতে যদি 4জন সদস্য আছে 4জন সদস্যৰ কাৰণে 4খন বা 3খন গাড়ীত থকাও দেখিবলৈ পোৱা যায় আৰু তেনে ধৰণেৰে ব্যৱহাৰ কৰাৰ ফলত কি হয় এখন ঘৰৰ পৰাই যিটো কন্ট্ৰিবিউশন পলিউশনৰ ক্ষেত্ৰত হেয়া বহুত বেছি হোৱা দেখিবলৈ পোৱা যায় যদিও ঘৰ এখন কিন্তু প্ৰত্যেকজন তাৰে ইন্ডিভিজুৱেল বা প্ৰত্যেকজন হে ঘৰৰ বাসিন্দাই যদি একোখনকৈ গাড়ী ব্যৱহাৰ কৰে তাৰ পৰা বহুখিনি গতিকে এখন ঘৰৰ কন্ট্ৰিবিউশনটো বহুতখিনি হৈ যায় পলিউশনৰ ক্ষেত্ৰত আৰু তেনে ধৰণেৰে চাবলৈ গ'লে যে জীৱাশ্ম ইন্ধনো তেনে ধৰণেৰে শেষ হৈ গৈ আছে কিয়নো জীৱাশ্ম ইন্ধনসমূহ হৈছে নৱীকৰণ অযোগ্য প্ৰাকৃতিক সম্পদ বা নন ৰিনিউৱেবল নেচাৰেল ৰিসোৰ্স যেহেতু হি নন ৰিনিউৱেবল হয় তাক এটা লাইফ টাইমত এজন মানুহে কেতিয়াও ঘূৰাই নাপায় কাৰণ এই জীৱাশ্ম ইন্ধনসমূহ ফৰ্মেশন হ'বলৈ কমেও মিলিয়নছ অফ ইয়াৰ্স বা বহু লাখ লাখ বছৰ লাগি যায় আৰু সেই কাৰণে এজন মানুহে নিজৰ এটা জীৱন কালত যিখিনি পেট্ৰল বা ডিজেল খৰচ কৰিলে সেইখিনি আৰু সেই মানুহজনে কেতিয়াও দুনাই ঘূৰাই নাপায় নিজৰ জীৱন কালত সেয়েহে এই জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰ হ'বলৈ যদি ধৰে তেনেহলে দেখিবলৈ পোৱা যায় যে যি প্ৰকৃতিৰ ওপৰত চাপ পৰে শ্ৰাপ বৃদ্ধি হয় আৰু জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰ অলৰেডি আমাৰ পৃথিৱীত আৰম্ভ হৈ গৈছে আৰু গ্লোবালি আৰম্ভ হৈ গৈছে কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দহনৰ ফলত বৃহৎ পৰিমাণে সেউজ গৃহ গেছ নিৰ্গত হয় আৰু তাৰ পৰা প্ৰদূষণৰ সৃষ্টি হয় সেউজ গৃহ গেছ কি বা সেউজ গৃহ গেছৰ যি ইফেক্টস সেইসমূহ আমি পৰৱৰ্তী সময়ত আমি ডিসকাস কৰিম তাৰ পিছত আৰু কিছুমান বিশ্ব পৰিৱেশগত সমস্যাৰ মুখ্য কাৰণসমূহৰ ভিতৰত আছে প্ৰাকৃতিক সম্পদৰ অত্যধিক শোষণ প্ৰাকৃতিক সম্পদ এটাটো কৈছিলো যেটো জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰ নন ৰিনিউৱেবল ৰিসোৰ্স তাৰ লগতে কিছুমান ৰিনিউৱেবল ৰিসোৰ্সও আছে কিন্তু যদি অতিমাত্ৰা হাৰত সেই সমূহ ৰিসোৰ্স ব্যৱহাৰ কৰি থকা যায় তেন্তে সেই প্ৰাকৃতিক সম্পদসমূহ এটা সময়ত অত্যধিক শোষণ হোৱাৰ ফলত নন ৰিনিউৱেবল ৰিসোৰ্সলৈ পৰিৱৰ্তন হ'বও পাৰে তাৰ ভিতৰত আছে পানী বন খনিজ মৎস্য আৰু অন্যান্য সম্পদৰ অতিমাত্ৰা ব্যৱহাৰে সম্পদৰ ক্ষয় ঘটায় আৰু এটা মুখ্য কাৰণ আছে বিশ্ব পৰিৱেশগত সমস্যাৰ ভিতৰত সেয়া হৈছে কৃষিত ৰাসায়নিক পদাৰ্থৰ অত্যধিক ব্যৱহাৰ সাৰ আৰু কীটনাশকৰ অত্যধিক ব্যৱহাৰে মাটি আৰু জলসম্পদ প্ৰদূষিত কৰে যেতিয়া সাৰ বা কীটনাশক বা বননাশক দ্ৰব্য খেতি পথাৰত ব্যৱহাৰ কৰা হয় সেইসমূহ আচলতে এটা লিমিটেড কোৱান্টিটিত ব্যৱহাৰ কৰিব লাগে লিমিটেড অৰ্থাৎ যিমানখিনি প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰিব লাগে আৰু সেইসমূহৰ বিষয়ে ফাৰ্মাৰ্ছসকল জেনেৰেলি অৱগত হয় যেতিয়া সেই ৰাসায়নিক পদাৰ্থ বা সাৰ বা কীটনাশক আদি ব্যৱহাৰ কৰিবলৈ আনে ইউৰিয়া আদি তাতে লিখাই থাকে যে কিমান ৰেশিওটো কিমান ব্যৱহাৰ কৰিব লাগে কিমান খিনি যিখিনি শস্য
থাকে বা যিকোনো ভেজিটেশ্যন থাকে তাতে সেই খেতি পথাৰত কিমানখিনি তাত সাৰ বা কীটনাশক বননাশক আদি দ্ৰব্য ব্যৱহাৰ কৰিব লাগে কিন্তু কেতিয়াবা প্ৰায়ে এনেকুৱা দেখা যায় যে যিসমূহ খেতিয়ক থাকে সেইসমূহে প্ৰডাকশ্যন বেছি বাঢ়িবৰ বাবে বা সোনকালে খেতিৰ প্ৰডাকশ্যন হোৱাৰ কাৰণে তেওঁলোকে যধে মধে সাৰ প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায় আৰু তেনেকুৱা কৰাৰ ফলত যি এই ৰাসায়নিক পদাৰ্থ থাকে এই ৰাসায়নিক পদাৰ্থসমূহ যি ইৰিগেশ্যন ৱাটাৰ হয় বা জলসিঞ্চন পানী এই জলসিঞ্চন পানীৰ লগত কেতিয়াবা উটি যায় কাষৰ নদী বা পুখুৰীত পৰেগৈ আৰু কিছুমান লিচিং হয় লিচিং অৰ্থাৎ মাটিৰ তলেৰে নিগৰি যায় আৰু মাটিৰ গুণাগুণ নষ্ট কৰে মাটি খাৰুৱা কৰি তোলে তাৰ লগতে অৰ্থাৎ খাৰ জাতীয় কৰি তোলে বা তাৰ নিমখৰ কোৱান্টিটিটো বেছি হৈ যায় যাৰ ফলত তাত কোনো ধৰণ সেই মাটি উৰ্বৰ হৈ পৰে ভৱিষ্যতে বাৰে বাৰে তেনেকুৱা কৰাৰ ফলত লাহে লাহে কি হোৱা দেখিবলৈ পোৱা যায় যে তাত খেতি নহয়গৈ পিছলৈ গৈ আৰু লগতে কীটনাশক আৰু বননাশক আদিও যেতিয়া বেছিকৈ ব্যৱহাৰ কৰে সেয়াও কি হয় সেয়াই যদিও যি জলসম্পদ যিসমূহ কীট পতংগ আদি থাকে সেইসমূহক যদিও নিয়ন্ত্ৰণ কৰে কিন্তু সেই আকৌ যে উৰ্বৰ মাটি সেই উৰ্বৰ মাটি তাৰ উৰ্বৰা শক্তিটো নোহোৱা কৰি পেলায় গতিকে এইসমূহ হৈছে বিশ্ব পৰিৱেশগত কিছুমান প্ৰধান সমস্যা বা মুখ্য কাৰণসমূহ যিসমূহৰ কাৰণে গোটেই বিশ্বজুৰি পৰিৱেশগত সমস্যাৰ সৃষ্টি হৈ আছে আৰু যদি এইসমূহ লক্ষ্য কৰি নলয় এইসমূহক কন্ট্ৰোল কৰাৰ কোনো যদি উপায় উলিওৱা নহয় ততালিকে তেনেহলে ই বিশ্ব পৰিৱেশত আৰু বেছিকৈ প্ৰভাৱ পেলোৱাৰ নিশ্চয়কৈ ইয়াৰ সম্ভাৱনা আছে ইয়াৰ লগতে আৰু কিছুমান কাৰণ আছে সেইসমূহো জানি লৈছো আহক যেনে অপৰিকল্পিত আৱৰ্জনা নিষ্কাশন এইটো এটা ডাঙৰ সমস্যা বিশেষকৈ চহৰ নগৰ অঞ্চলসমূহত পৌৰ নিগম যদিও ইয়াৰ বাবে ৰেসপন্সিবল হয় যিসমূহ আৱৰ্জনা আমাৰ ঘৰৰ আৱৰ্জনা হওক হোটেল ৰেষ্টুৰেণ্ট আদিৰ পৰা আৱৰ্জনা যিসমূহ পৌৰ নিগমৰ ফালৰ পৰা অহা গাড়ীসমূহে কালেক্ট কৰে কিন্তু সেইসমূহ আচলতে কেনেধৰণেৰে নিষ্কাশন কৰা হয় বা ডিসপোজ কৰা হয় সেই প্ৰসেসটো বা সেই মেথডটো অতি প্ৰয়োজনীয় যদি এই অপৰিকল্পিতভাৱে আৱৰ্জনা নিষ্কাশন কৰে তেন্তে তাৰ ফলতো বিশ্বব্যাপী কিছুমান ক্ষতি হ'ব পাৰে তাৰ ভিতৰত আছে প্লাষ্টিক ঔদ্যোগিক বৰ্জ্য বৰ্জ্য আৰু পৌৰ আৱৰ্জনাৰ অনুপযুক্ত ব্যৱস্থাপনাই পৰিৱেশৰ ক্ষতি কৰে অতিমাত্ৰা ভোগবাদ অধিক সামগ্ৰী উৎপাদন আৰু ব্যৱহাৰৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ আৰু আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পায় পৰিৱেশ সচেতনতাৰো অভাৱ যেতিয়া হয় তেতিয়া পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতাৰ অভাৱে আৰু অসাৱধানতাপূৰ্ণ মানৱীয় কাৰ্যকলাপে পৰিৱেশৰ অৱক্ষয় ঘটায় সেয়েহে এনভাইৰনমেন্টেল ষ্টাডিজ বিষয়টো এটা কম্পালসাৰী বিষয় হিচাপে এড কৰা হৈছে সিলেবাছত প্ৰতি প্ৰাইমাৰী লেভেলৰ পৰা স্কুলৰ পৰা কলেজ পৰ্যন্তলৈকে ইউজি কোৰ্ছলৈকে গোটেই আমাৰ ভাৰতবৰ্ষত এই এনভাইৰনমেন্টেল ষ্টাডিজ বিষয়টো লোৱা হৈছে কম্পালসাৰী হিচাপে কাৰণ ই কেতিয়াবা কি কৰে যি পৰিৱেশ সচেতনতাৰ অভাৱ সেইটো দূৰ কৰাত সহায় কৰে তাৰে লগতে কৃষি আৰু ভূমিৰ অৱক্ষয় হয় বন ধ্বংস কৰাৰ কাৰণে কৃষি ভূমি
বৃদ্ধি কৰিবলৈ বনাঞ্চল ধ্বংস কৰা হয় ইয়াৰ ফলত মাটিৰ খহনীয়া আৰু ভূমিৰ অৱক্ষয়ো বৃদ্ধি পায় প্লাষ্টিক প্ৰদূষণ সাগৰীয় পৰিৱেশৰ ক্ষতি কৰে আৰু লগতে প্লাষ্টিক আৱৰ্জনা নদী আৰু সাগৰত প্ৰৱেশ কৰি সামুদ্ৰিক জীৱৰ ক্ষতি কৰে আৰু খাদ্য শৃংখলাটো প্ৰভাৱ পেলাব পাৰে প্ৰাকৃতিক সম্পদৰ অতি ব্যৱহাৰ কৰাৰ ফলতো পৰিৱেশৰ অৱক্ষয় ঘটে বন পানী খনিজ আৰু মৎস্য সম্পদৰ অত্যধিক ব্যৱহাৰে বাসস্থান ধ্বংস সম্পদৰ ক্ষয় আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰিব পাৰে এইসমূহ হৈছে কিছুমান বিশ্ব পৰিৱেশগত সমস্যা মেইন কাৰণ কিছুমান এবাৰ আমি চাওঁ আহোঁ যে এই সমস্যাসমূহ বিশ্বব্যাপী চিন্তাৰ বিষয় কিয় হয় সীমাহীন প্ৰভাৱ কাৰণ এই যিসমূহ আমি কাৰণ ডিসকাস কৰিলো এই সমূহৰ কোনো এই যিসমূহ বিষয় আছে এই বিষয়সমূহৰ কোনো সীমা নাথাকে এই সমূহ যিমানেই বেছি বাঢ়ি যাব সময় বাগৰি যাব যদি কন্ট্ৰোল কৰা নহয় এই সমূহৰ যি প্ৰভাৱ হেয়া বাঢ়ি গৈ থাকিব ই নিজে নিজে বন্ধ হোৱা সমস্যা নহয় হেহে পৰিৱেশগত সমস্যাসমূহে কোনো এখন দেশৰ সীমাত আবদ্ধ নাথাকে ইয়াৰ প্ৰভাৱ বহু দেশ আৰু সমগ্ৰ বিশ্বতে পৰে তাৰ লগতে জলবায়ু পৰিৱৰ্তন কৰে সেউজ গৃহ গেছৰ নিৰ্গমনে সমগ্ৰ পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰি বতৰ আৰু জলবায়ুৰ ধৰণ সলনি কৰে এই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমি পৰৱৰ্তী সময়ত ভালদৰে ডিসকাস কৰিম কিয় হয় কেনে ধৰণেৰে হয় আৰু ইয়াৰ সমস্যাসমূহ কি আমি ডিসকাস কৰিম এতিয়া আমি এইখিনিয়ে জানি থব লাগে যে জলবায়ু পৰিৱৰ্তন হয় আৰু জলবায়ু পৰিৱৰ্তন হোৱাৰ ফলত বিশ্বজুৰি ব্যাপক সমস্যাৰ সৃষ্টি হয় তাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয় আৰু এটা অঞ্চলত প্ৰজাতি বিলুপ্ত হলেও ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বিঘ্নিত হ'ব পাৰে আমি হয়তো এনেকে ভাবিব পাৰো যে জৈৱ বৈচিত্ৰ্যৰ কৰবাত যদি কোনোবা প্ৰজাতি বিলুপ্ত হৈছে বা কিবা সমস্যা হৈছে তেনেহলে আমাৰনো কি ক্ষতি হ'ব আমাৰ নিশ্চয়কৈ ক্ষতি হয় কাৰণ আমি কোনোবা নহয় কোনোবা প্ৰকাৰে ফুড চেইনৰ দ্বাৰা বা যেটোক আমি অসমীয়াতে খাদ্য শৃংখল বুলি কওঁ এই খাদ্য শৃংখলৰ দ্বাৰা আমি জড়িত হৈ থাকো হেহে কোনোবাটো প্ৰজাতি যদি বিলুপ্ত হয় তাৰ প্ৰভাৱ মানৱ দেহলৈও কোনোবা নহয় কোনোবা প্ৰকাৰে পৰিব আৰু বিশেষকৈ যিকোনো জীৱৰে প্ৰত্যেক জীৱৰে কিবা নহয় কিবা এটা অৰিহণা থাকে আমাৰ পৃথিৱীলৈ আৰু হেহে এটা অঞ্চলত যদি প্ৰজাতি এটা বিলুপ্ত হয় তাৰ ফলত হি যিখিনি ভাৰসাম্য কঢ়িয়াই আছিলে পৃথিৱীৰ সেইখিনি বিশ্বৰ যি পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য হেয়া ইমবেলেন্স হোৱা দেখিবলৈ পোৱা যায় হেহে ই এক ডাঙৰ সমস্যা লগতে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ প্ৰথম আমি যদি হিউম্যান কেন্দ্ৰিক হিচাপে অকল চিন্তা কৰো মানৱ কেন্দ্ৰিক হিচাপে তেতিয়া হলে আমি চাওঁ যে মানৱ জাতিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰি আছে গোটেই বিশ্বত যিসমূহ সমস্যা হৈ আছে গ্লোবাল এই সমস্যাসমূহ জলবায়ু পৰিৱৰ্তনেই হওক বা জৈৱ বৈচিত্ৰ্যৰ ক্ষতিয়ে হওক যিয়েই নহওক কিয় আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত মানৱ জাতি হ'ব কাৰণ মানৱ জাতিয়ে বহু কষ্টেৰে আজিৰ যি পৰ্যায় সেই পৰ্যায় পাইছেহি দেশসমূহ উন্নত হৈছে দেশসমূহ ডেভেলপড হৈছে গোটেই বিশ্বজুৰি জীৱশ্ৰেষ্ঠ মানুহে গোটেই বিশ্বতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে যত যিমান জীৱ জগত আছে তাৰে ভিতৰত কিন্তু প্ৰাকৃতিক কাৰণত যদি মানুহে থমকি ৰবলগীয়া হয় তেনেহলে তাতকৈ ডাঙৰ সমস্যাৰ বিষয় আৰু একো হ'ব নোৱাৰে গোটেই পৃথিৱীবাসীৰ বাবে কাৰণ ই এখন দেশৰ বা এটা অঞ্চলৰ জ্বলন্ত সমস্যা নহয় এয়া গ্লোবালি গোটেই বিশ্বজুৰি জ্বলন্ত সমস্যা হয় আৰু হেহে মানৱ স্বাস্থ্য যেহেতু মানুহ হৈছে হিউম্যান ৰিসোৰ্স এখন দেশৰ কাৰণে হিউম্যান ৰিসোৰ্স অতিকৈ প্ৰয়োজনীয় দেশখনৰ ভৱিষ্যত সেই হিউম্যান ৰিসোৰ্স খিনিৰ ওপৰতে ডিপেন্ড কৰিব প্ৰত্যেকজন কৰ্মচাৰী এখন দেশৰ যিয়ে দেশৰ হয় কিবা নহয় কিবা প্ৰকাৰে যিকোনো কামত নিয়োজিত হৈ আছে সকলোৱে হিউম্যান ৰিসোৰ্স আৰু এই হিউম্যান ৰিসোৰ্সৰ ওপৰত যেতিয়া প্ৰভাৱ পৰে স্বাস্থ্যৰ ওপৰত যেতিয়া প্ৰভাৱ পৰে তেতিয়া সেই দেশখনৰ ইকনমিও
কমিবলৈ ধৰিব সেয়েহে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱটো এটা বিশ্বজুৰি এটা ডাঙৰ সমস্যা বা চিন্তাৰ বিষয় আৰু মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ হোৱাৰ বিভিন্ন কাৰণ আছে বিশ্বজুৰি যি এনভাইৰনমেন্টেল ক্ৰাইচিছ হয় তাৰে ভিতৰত বায়ু পানী আৰু মাটি প্ৰদূষণ এইসমূহে বিভিন্ন ৰোগৰ সৃষ্টি কৰি মানুহৰ স্বাস্থ্য আৰু জীৱন যাপনৰ মানদণ্ডত প্ৰভাৱ পেলায় খাদ্য আৰু পানীৰ সংকট জলবায়ু পৰিৱৰ্তন জল সংকট আৰু ভূমিৰ অৱক্ষয়ে কৃষি উৎপাদন আৰু খাদ্য সুৰক্ষাক ভাবুকি দিয়ে আৰু সেয়েহে খাদ্য আৰু পানীৰ সংকট হোৱা দেখিবলৈ পোৱা যায় ঠায়ে ঠায়ে পানীৰ সংকট হয় আৰু এয়া জলবায়ু পৰিৱৰ্তনৰ লগতে জড়িত হৈ আছে আমি যেতিয়া জলবায়ু পৰিৱৰ্তন ভালদৰে ডিসকাস কৰিম তেতিয়া আমি এই টপিকটো আকৌ উত্থাপন কৰিম পানীৰ সংকট কেনে ধৰণেৰে পানীৰ সংকটে দেখা দিয়ে গোটেই পৃথিৱীত কাৰণ আমি এটা কথা জানো যে পৃথিৱীখন নীলা গ্ৰহ বা ব্লু প্ল্যানেট হিচাপে জনা যায় কাৰণ এইখন পৃথিৱীত 70%তকৈ বেছি পানীৰে আৱৰা তথাপি পানীৰ অভাৱ কিয় হয় পৃথিৱীত সেই বিষয়েও আমি আলোচনা কৰিম আৰু লগতে খাদ্য সংকটেও দেখা দিয়ে এই সমূহৰ মেইন কাৰণটোৱে হৈছে যে জলবায়ু পৰিৱৰ্তন জল সংকট আৰু ভূমিৰ অৱক্ষয়ে কৃষি উৎপাদন আৰু খাদ্য সুৰক্ষাক ভাবুকি দিয়ে সেয়েহে এই সমস্যাসমূহৰ ভিতৰতে বিশ্বব্যাপী ই চিন্তাৰ বিষয়ে আৰু তাৰে ভিতৰত খাদ্য আৰু পানীৰ সংকটো অন্যতম ইয়াৰ পিছতে আছে অৰ্থনৈতিক ক্ষতি প্ৰাকৃতিক দুৰ্যোগ সম্পদৰ ক্ষয় আৰু পৰিৱেশৰ অৱক্ষয়ে কৃষি উদ্যোগ মৎস্য পৰ্যটন আদি ক্ষেত্ৰত বৃহৎ অৰ্থনৈতিক ক্ষতি কৰে আৰু অৰ্থনৈতিক ক্ষতি যদি হয় এখন দেশী আগবাঢ়ি যোৱাত তাত বাধাৰ সৃষ্টি হয় আৰু অৰ্থনৈতিক ক্ষতি নিশ্চয়কৈ হয় প্ৰাকৃতিক দুৰ্যোগ যেতিয়া হয় কিছুমান এনেকুৱা ঠাই আছে এখন দেশৰ ভিতৰত যিসকল টুৰিজিমৰ ওপৰতে নিৰ্ভৰ কৰে টুৰিজিমৰ কাৰণে সেই ঠাইডোখৰৰ অৰ্থনীতি চলি থাকে আৰু যেতিয়া প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে তেতিয়া তাত টুৰিষ্ট যাব নোৱাৰে আৰু তেনে ধৰণেৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত অৰ্থনৈতিক অৱক্ষয় ঘটে তাৰ লগতে সম্পদৰ ক্ষয় আৰু পৰিৱেশৰ অৱক্ষয়ে কৃষি উদ্যোগ পৰ্যটনত বিশেষকৈ বৃহৎ অৰ্থনৈতিক ক্ষতি কৰে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনে এই সমস্যাসমূহে যেনে প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ আৰু পৰিৱেশ ধ্বংসই ভৱিষ্যত প্ৰজন্মৰ বাবে সুস্থ আৰু বাসযোগ্য পৃথিৱী নিশ্চিত কৰাটো কঠিন কৰি তোলে সেয়েহে আমি জানো যে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা আমি নিশ্চয়কৈ শুনিছো বা বহনক্ষম উন্নয়নৰ কথা য'ত নেকি এনেকুৱা উন্নয়নৰ প্ৰয়োজন আমাৰ পৃথিৱীত য'ত আমি এনে ধৰণেৰে এতিয়া ৰিসোৰ্সসমূহ ব্যৱহাৰ কৰিম প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিম যাতে ভৱিষ্যতলৈ এই প্ৰাকৃতিক সম্পদসমূহ শেষ হৈ নাযায় আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও যাতে এই সমূহ থাকি যায় আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ আৰু বাসযোগ্য পৃথিৱী নিশ্চিত কৰাটো বৰ্তমান সময়ত কঠিন হৈ পৰিছে যদিহে আমি এতিয়াই কিছুমান ষ্টেপছ নলওঁ ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰো প্ৰয়োজন হয় এই সমস্যাসমূহ কোনো এখন দেশে অকলে সমাধান কৰিব নোৱাৰে সেয়েহে দেশসমূহৰ মাজত সহযোগিতা আৰু সামূহিক পদক্ষেপৰ প্ৰয়োজন আছে আৰু তেনে ধৰণেৰে বিভিন্ন সময়ত মিটিংছ আদি হৈও থাকে গ্লোবাল সামিট কিছুমান অলৰেডি হৈ গৈছে বহুত বছৰ আগৰ পৰাই হৈছে কমেও 30 বছৰ আগতেই আৰম্ভ হোৱা 30-35 বছৰ আগতে আৰম্ভ হৈ গৈছে বিশ্বব্যাপী কিছুমান এনেকুৱা যি গ্লোবাল ইস্যুজ আছে এই গ্লোবাল ইস্যুজসমূহ আলোচনা কৰিবৰ বাবে বহুত দেশে পাৰ্টিসিপেট কৰিছিলে তাৰে ভিতৰত আমাৰ ভাৰতবৰ্ষও এখন অন্যতম দেশ আছিলে 1972 চনত প্ৰথমবাৰৰ বাবে এই অধিৱেশনত একগোট হৈছিলে গোটেই বিশ্বৰ বহুকেইখন দেশ জড়িত হৈছিল আৰু আজিৰ তাৰিখত আৰু বহুত কেইখন দেশ আৰু তাতে এডন হৈছে
সেয়েহে এই যি সমস্যাসমূহ আছে বিশ্বব্যাপী যি এনভাইৰনমেন্টৰ যি সমস্যা সেই সমস্যাসমূহ অকল এখন দেশে কেতিয়াও সি সলভ কৰিব নোৱাৰে তাৰ কাৰণে গোটেই কেইবাখনো দেশ একেলগে বা গোটেই বিশ্বব্যাপী গোটেই দেশসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিটিংছ আদি কৰিব লাগিব আৰু এজেণ্ডাসমূহ ল'ব লাগিব পদক্ষেপসমূহ ল'ব লাগিব যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এখন সুস্থ সবল পৃথিৱী এৰি যাব পাৰো পৰিৱেশগত সমস্যাৰ আন্তঃসম্পৰ্ক কি ইতিমধ্যে মই উল্লেখ কৰিলো যে কিছুমান পৰিৱেশগত সমস্যা ইটো সিটোৰ লগত ইন্টাৰলিংকড হৈ আছে তাৰে ভিতৰত আছে যেনে জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ নগৰীকৰণ হৈছে আৰবানাইজেশ্যন বাঢ়ি গৈছে তাৰ লগতে দ্ৰুত নগৰীকৰণৰ লগে লগে দ্ৰুত উদ্যোগীকৰণো হৈছে এখন নগৰ কেনেকৈ হ'ব চহৰ এখন কেনেকৈ হ'ব তাত যেতিয়া ইণ্ডাষ্ট্ৰিজ হ'ব ফেচিলিটিজ হ'ব আৰু তাৰ কাৰণে ঔদ্যোগিকৰণ হ'ব লাগিব গতিকে এই সকলোবোৰ ইন্টাৰলিংকড হৈ আছে আৰু তাৰ পিছতে যেনে ধৰণেৰে আলোচনা কৰিলো যে জলবায়ু পৰিৱৰ্তন হোৱাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ ফলত মানৱ জাতিৰ ক্ষতি হৈছে খেতি নষ্ট হৈছে বা যি ঠাইত বৰষুণ নহৈছিল সেই ঠাইত বৰষুণ হ'বলৈ ধৰিছে যি ঠাইত খৰাং নহৈছিল তাত খৰাং হ'বলৈ লৈছে গতিকে যিটো এটা জীৱন ধাৰণৰ প্ৰণালী সেই ঠাইৰ সলনি হৈ যাবলৈ ধৰিছে সিজনসমূহ আগৰ নিচিনা হৈ থকা নাই এতিয়া সময়ে সময়ে যি গৰমৰ মাত্ৰা সেই গৰমৰ মাত্ৰা বৃদ্ধি হৈ গৈছে আৰু তাৰ লগতে সি খেতিও বিনষ্ট কৰিছে বা সময়মতে খেতি হোৱাত সময়মতে প্ৰডাকশ্যন হোৱাত বাধা প্ৰদান কৰিছে তেনে ধৰণেৰে সকলো ধৰণৰ যি গ্লোবাল ইস্যুজ আছে এই গ্লোবাল ইস্যুজসমূহ ইটো সিটোৰ লগত কোনোবা নহয় কোনোবা প্ৰকাৰে আন্তঃসম্পৰ্ক ইয়াৰ আছে ইন্টাৰলিংকড হৈ আছে তাৰে ভিতৰত আৰু মই যেনেকৈ উল্লেখ কৰিছিলো যে কিছুমান এনেকুৱা জীৱ আছে যিসমূহ বিলুপ্ত হৈ গৈছে অলৰেডি আৰু সেইসমূহ বিলুপ্ত হোৱাৰ ফলত আমাৰ যি পৰিৱেশ তন্ত্ৰ তাত তাৰ যি ভাৰসাম্য সেই ভাৰসাম্য নষ্ট হৈছে পৰিৱেশৰ সমস্যাসমূহ ইটোৰ পৰা সিটো পৃথক নহয় বৰং এটা সমস্যাই আন এটা সমস্যাক বৃদ্ধি বা তীব্ৰতৰ কৰিব পাৰে এই সমস্যাসমূহ পৰস্পৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ থাকে যেনে বন ধ্বংস লগত জলবায়ু পৰিৱৰ্তন ডাইৰেক্টলি লিংকড হৈ আছে বন ধ্বংস কৰিলে কাৰ্বন শোষণৰ ক্ষমতা হ্ৰাস পায় আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি পায় ইয়াৰ ফলত গোলকীয় উষ্ণায়ন বৃদ্ধি পায় গোলকীয় উষ্ণায়ন যেতিয়া আমি ডিটেইলছত পঢ়িম তেতিয়া আমি ইয়াৰ বিষয়ে আলোচনা কৰিম জলবায়ু পৰিৱৰ্তন জৈৱ বৈচিত্ৰ্যৰ ক্ষয় হয় উষ্ণতা বৃদ্ধি বৰষুণৰ ধৰণৰ পৰিৱৰ্তন আৰু চৰম বতৰ পৰিঘটনাই বহু উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থানত পৰিৱৰ্তন ঘটায় আৰু সেয়েহে এই সমূহো ইন্টাৰলিংকড হৈ আছে যেনে জলবায়ু পৰিৱৰ্তনৰ লগত জৈৱ বৈচিত্ৰ্যৰ ক্ষতি ইন্টাৰলিংকড হৈ আছে বন ধ্বংসৰ লগত জলবায়ু পৰিৱৰ্তন ইন্টাৰলিংকড হৈ আছে ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ লগে লগে জল সংকটো দেখা দিয়ে বৰষুণৰ অনিয়মীয়া ধৰণ খৰাং আৰু হিমবাহ গলাৰ ফলত বহু অঞ্চলত মিঠা পানীৰ বা যি ফ্ৰেছ ৱাটাৰ সেই ফ্ৰেছ ৱাটাৰ উপলব্ধ সি নহয় আৰু তাৰ উপলব্ধতা হ্ৰাস পাব ধৰে ঠিক তেনেধৰণেৰে প্ৰদূষণ জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ এক অন্যতম কাৰণ প্ৰদূষণ হোৱাৰ লগে লগে অকল জৈৱ বৈচিত্ৰ্য ক্ষতিয়ে নহয় ই মানৱ দেহতো সমানে ক্ষতি কৰে বায়ু পানী আৰু মাটিৰ প্ৰদূষণে উদ্ভিদ প্ৰাণী আৰু জলজীৱৰ যি বাসস্থান সেয়া ক্ষতিগ্ৰস্ত কৰে এনেধৰণেৰে চাবলৈ গ'লে আমি বুজি পাবলৈ সক্ষম হওঁ যে পৰিৱেশগত সমস্যাসমূহৰ আন্তঃসম্পৰ্ক খুব গভীৰ আৰু এটা সমস্যাৰ যেতিয়া সৃষ্টি হয় তাৰ পৰা আন এটা সমস্যাৰ সৃষ্টি হয় কাৰণ ই ইন্টাৰলিংকড হৈ থাকে সেয়েহে এই যি বিশ্বব্যাপী গ্লোবাল ইস্যুজ আছে এই গ্লোবাল ইস্যুজসমূহ এক ইম্পৰ্টেণ্ট টপিক হয় আমাৰ পৰীক্ষাৰ কেন্দ্ৰিক ভাৱেও ই ইম্পৰ্টেণ্ট আৰু তাৰ লগতে আমাৰ যি বিশ্বৰ সমস্যা এই সমস্যাৰো ই অন্যতম কাৰণ হয় এইসমূহ
ইয়াৰ পিছত আমি গ্লোবাল ওয়ার্মিং বা গোলকীয় উষ্ণায়নৰ বিষয়ে আলোচনা কৰি লৈছো আহক ইতিমধ্যে কেইবাবাৰো গ্লোবাল ওয়ার্মিং বা গোলকীয় উষ্ণায়নৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু কিয় হয় গ্লোবাল ওয়ার্মিং কেনে ধৰণেৰে হয় সেই সমূহৰ বিষয়ে আমি ডিটেইলছ এতিয়া জানি লম প্ৰথমতে জানি লৈছো আহক যে গোলকীয় উষ্ণতা বৃদ্ধি কি হয় বা গ্লোবাল ওয়ার্মিং যেটো আমি মানুহৰ মুখে মুখে শুনি থাকো এই গ্লোবাল ওয়ার্মিং নো কি বস্তু গ্লোবাল অৰ্থাৎ গোটেই বিশ্বজুৰি গোলকীয় উষ্ণায়ন ওয়ার্মিং অৰ্থাৎ যেতিয়া গৰমৰ মাত্ৰা বাঢ়ি যায় পৃথিৱীৰ গড় উষ্ণতা দীৰ্ঘ সময়ৰ বাবে বৃদ্ধি পোৱাকে গোলকীয় উষ্ণায়ন বোলে পৃথিৱীৰ আমি যদি একদম বেসিক কনসেপ্টৰ পৰা যদি লও তেনেহলে দুটা বেসিক ডিফারেন্স আমি জানিব লাগে প্ৰথমতে এটা হৈছে ক্লাইমেট আৰু আনটো হৈছে ওয়েদাৰ বতৰ আৰু জলবায়ু এই জলবায়ু পৰিৱৰ্তন যি আমি কৈ থাকো ক্লাইমেট চেঞ্জ হৈছে জলবায়ু পৰিৱৰ্তন হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে এই সমূহৰ কানেকশন কেনে ধৰণেৰে আছে বা ইয়াৰ আসল ডেফিনিশনটো কি হেতু আমি জানি লব লাগে প্ৰথমটো হৈছে যে বেসিক ডিফারেন্স বিটুইন ক্লাইমেট এন্ড ওয়েদাৰ হেতু কি আমি জানি লব লাগে ওয়েদাৰটো হৈছে যে ডেইলি চেঞ্জ হৈ থকা এটা ফেনোমেনা অৰ্থাৎ ওয়েদাৰ বা বতৰ এদিনতে হি সলনি হৈ থাকিব পাৰে আগবেলা যদি বৰষুণ দিছে পিছবেলা ৰ'দো দিব পাৰে আকৌ ৰাতিলৈকে প্ৰচণ্ড গধূলি গৰমৰ পৰা আৰম্ভ কৰি পেলাই ৰাতিলৈকে বৰষুণৰ সৃষ্টি হ'ব পাৰে হেয়া হৈছে বতৰ যি সময়ে সময়ে চেঞ্জ হৈ থাকে তাৰ টেম্পাৰেচাৰ এটা গড় টেম্পাৰেচাৰ এটা থাকে গৰমৰ দিন কেটাত যেনে আমি যদি গুৱাহাটীৰ টেম্পাৰেচাৰৰ কথা কওঁ এতিয়া 36 34 তেনেকুৱা ডিগ্ৰী লৈকে এটা নরমাল এটা ৰেঞ্জত চলি আছে বৰ্তমান বা কেতিয়াবা হি 40 ডিগ্ৰী লৈকে পাই যায় খুব বেছি গৰম যেতিয়া পৰে তেনে ধৰণেৰে আমি যদি চাও যে বতৰৰ এটা ফ্লো ঠিক গৈ আছে প্ৰতিদিনে হি সলনি হৈ থাকে বা এদিনতো হি আগবেলা পিছবেলা সলনি হৈ যাব পাৰে বা 1 ঘন্টা 2 ঘন্টাৰ ডিফাৰেন্সটো হি সলনি হ'ব পাৰে হেতু বতৰ বুলি কোৱা হয় বা ওয়েদাৰ বুলি কোৱা হয় কিন্তু ক্লাইমেট বা জলবায়ু এখন দেশৰ বা এঠাইৰ ক্লাইমেট বহু বছৰলৈকে একেই থাকে কমেও 30 বছৰ পৰ্যন্ত হি একেই থকা দেখিবলৈ পোৱা যায় এই ক্লাইমেট বা জলবায়ু সহজতে সলনি নহয় আৰু এখন দেশৰ ক্লাইমেটৰ ওপৰতে ডিপেন্ড কৰে এখন দেশৰ যি তাৰ কেনে ধৰণেৰে তাত খেতি হ'ব বা কেনে ধৰণৰ জীৱ তাত থাকিব কেনে ধৰণৰ জীৱই এডাপ্ট কৰিব পাৰিব সেই বতৰত সেই ক্লাইমেটত সেই সমূহ এই ক্লাইমেটৰ ওপৰতে ডিপেন্ড কৰে বা জলবায়ুৰ ওপৰত ডিপেন্ড কৰে ফৰ এক্সাম্পল আমি যদি চাও আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে কেবাখনো ৰাজ্য আছে আৰু এই ৰাজ্যসমূহৰ যি জলবায়ু সেই জলবায়ু বেলেগ বেলেগ দেখিবলৈ পোৱা যায় ওভাৰঅল আমি যদি নৰ্থ ইষ্টৰ কথা কওঁ কম্পেয়াৰ্ড টু বাকি সমূহ ৰাজ্য আমাৰ দেশৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ যি জলবায়ু হেয়া ঠাণ্ডা বাকি সমূহ ৰাজ্যতকৈ বিশেষকৈ অসমক বাদ দি যদি আমি চাও বাকি গোটেই ৰাজ্যসমূহে নৰ্থ ইষ্টাৰ্ণ যিখিনি 7খন ষ্টেটৰ ভিতৰত বাকি 6খন ষ্টেট আছে সেই গোটেই কেখনে পাহাৰীয়া অঞ্চল হিলি ৰিজন আৰু তাত খুব বেছি বায়োডাইভাৰ্সিটি পোৱা যায় আৰু হেহে তাৰ যি বতৰ সেই বতৰো তাতে এভৰি ডে আমি দেখিবলৈ পোৱা যায় যে বৰষুণ থাকে বা ঠাণ্ডা বতাহ থাকে অসমৰ যেহেতু প্লেইনছ আছে ইয়াতো হিলছ আছে প্লেইনছো আছে গতিকে ইয়াৰ যেটো জলবায়ু হেতু অকমান বেলেগ হয় বাকি সমূহ ৰাজ্যৰ আমি ওভাৰঅল আমি ঠাণ্ডা ৰাজ্য বুলি ক'ব পাৰো যে তাৰ যি টেম্পাৰেচাৰ যেনে আমি যদি মেঘালয়ৰ উদাহৰণ লওঁ আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ চেৰাপুঞ্জীত হয় ভাৰতবৰ্ষৰ কোনো ৰাজ্যত তেনে ধৰণেৰে নহয় এয়া হৈছে হেখন ঠাইৰে জলবায়ু যেনে ধৰণেৰে আমি মেঘালয় বুলি ক'লে বা শিলং বুলি ক'লে আমি ঠাণ্ডা বুলি জানো
ঠাণ্ডা ৰাজ্য বা অৰুণাচল বুলি ক'লে আমি জানো যে তাত বৰফ পৰে টাৱাং আদি ঠাইত বৰফ পৰে আমি জানো গতিকে হেতু হৈছে তাৰ জলবায়ু আৰু তাত কেনে ধৰণৰ যেনে পাইন গছ আমি শিলঙত দেখিবলৈ পাওঁ কিন্তু অসমত তেনে ধৰণেৰে পাইন গছ দেখিবলৈ নাপাওঁ গতিকে আমি এইটো ক'বলৈ বিচাৰিছো যে যিসমূহ ঠাই হয় সেই ঠাইৰ যে জলবায়ু সেই জলবায়ুৰ ওপৰত তাত থকা জীৱ তাত থকা গছ-গছনি সেইসমূহ ডিপেন্ড কৰে কেনে ধৰণৰ হ'ব ঠিক তেনে ধৰণেৰে আমি গোটেই ভাৰতবৰ্ষখন যদি খণ্ড খণ্ডকে ভাগ কৰো তেতিয়া হলে দেখিম যে তাতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ আমি বতৰ দেখিবলৈ পাওঁ আৰু এই বতৰসমূহ ডেইলি চেঞ্জ হৈ থাকে কিন্তু এটা যে গড় জলবায়ু সেই গড় জলবায়ুটো থকা দেখিবলৈ পাওঁ এতিয়া জলবায়ু আৰু বতৰৰ ডিফাৰেন্সটো আমি গম পালো যে জলবায়ু হৈছে এখন দেশৰ বা এখন ঠাইৰ বহু দিনলৈকে একেই থাকে বহু বছৰলৈকে একেই থাকি যায় কমেও 30 বছৰলৈকে কিন্তু বতৰ সলনি হৈ থাকে জলবায়ু যিহেতু ষ্টেবল হৈ থাকে অন্ততঃ 30 বছৰ মানলৈকে ষ্টেবল হৈ থাকে বুলি আমি জানো এতিয়া জলবায়ু পৰিৱৰ্তনটো কেতিয়া হ'ব যেতিয়া সেই যেটো 30 বছৰৰ এটা স্পেন আমি কৈছো দীঘলীয়া এটা টাৰ্ম তাৰে ভিতৰতে তাৰে মাজতে যেতিয়া এই জলবায়ু পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ আমি যেতিয়া গৰমৰ মাত্ৰা বাঢ়ি যায় বা য'ত বৰষুণ হ'বলগীয়া ঠাইত বৰষুণৰ মাত্ৰা কমি যায় তেনে ধৰণৰ যেতিয়া কিছুমান প্ৰাকৃতিক কিছুমান পৰিঘটনা আমি দেখিবলৈ পাওঁ য'ত আমি দেখো যে ডেইলি যেটো ওয়েদাৰ কন্ডিশন সেই ওয়েদাৰ কন্ডিশনটো আগতে যেনেকুৱা আছিলে তেনেকুৱা বৰ্তমান সময়ত নাই তেতিয়া আমি ক'ব পাৰো যে এই যি জলবায়ু পৰিৱৰ্তন ঘটিছে আৰু জলবায়ু পৰিৱৰ্তন ঘটাৰ বিভিন্ন কাৰণ আছে তাৰে ভিতৰত হৈছে যে আটাইতকৈ যেটো প্ৰধান কাৰণ সেই প্ৰধান কাৰণটোৰ ভিতৰতে হৈছে যে গ্ৰীন হাউস গেছেছ অতি মাত্ৰা বাঢ়িছে সেউজ গৃহ গেছ বাঢ়ি গৈছে তাৰ ফলতে জলবায়ু পৰিৱৰ্তন ঘটিছে এতিয়া আমি যদি বিচাৰ কৰো তেনেহলে আমি নিজে গম পাম যে আমি অসমত থাকো অসমৰ যি টেম্পাৰেচাৰ যেটো সিজন ওয়াইজ যেটো সলনি হৈছিলে বতৰ যেটো সলনি হৈছিলে আমাৰ বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে তাত বহু তাৰতম্য ঘটিছে অৰ্থাৎ আমাৰ যেটো ওয়েদাৰ কন্ডিশন আছিলে বা ক্লাইমেট যেটো আছিলে হেতু আজিৰ পৰা প্ৰায় 10 বছৰ বা 20 বছৰ আগতে যেটো আছিলে হেতু বৰ্তমান সময়ত নাই সেই ক্লাইমেট বৰ্তমান সময়ত কিয় নাই কাৰণ আমি কেনে ধৰণেৰে হেতু ক'ব পাৰো কাৰণ আমাৰ এতিয়া গৰমৰ সিজন যেটো হেতু বাঢ়ি গৈছে আগতে নৱেম্বৰ মাহত ঠাণ্ডা পৰিছিলে নৱেম্বৰ মাহৰ পৰা অক্টোবৰ বা শৰৎ কাল যেটো পৰে সেই ৰাতিৰ সময়ছোৱাত আমি ঠাণ্ডা অনুভৱ কৰিছিলো আজিৰ পৰা 20 বছৰ আগতে নৱেম্বৰ মাহত ঠাণ্ডা পৰা দেখিবলৈ পোৱা যায় কিন্তু আজিৰ দিনত আজিৰ তাৰিখত অসমৰ কন্ডিশনটো এনেকুৱা হৈছে ডিসেম্বৰৰ মাজভাগলৈকে 25 ডিসেম্বৰ নপৰালৈকে আমি দিনত প্ৰায় সোৱেটাৰ নোহোৱাকৈ চলাই দিও আমি গৰম কাপোৰ দিনৰ ভাগত নিপিন্ধাকৈয়ে আমাৰ চলি যায় তেনেকুৱা এটা পৰ্যায় পাইছেহি এয়া নিশ্চয়কৈ কি হৈছে জলবায়ু পৰিৱৰ্তন হৈছে আমি নজনাকৈয়ে আমি নভবাকৈয়ে জলবায়ু পৰিৱৰ্তন হৈ গৈছে আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰধান এটা কাৰণেই হৈছে যি গ্ৰীন হাউস গেছ সেই গ্ৰীন হাউস গেছৰ বৃদ্ধি হোৱা সেউজ গৃহ গেছসমূহৰ কামটো কি সেউজ গৃহ গেছসমূহে তাপ ধৰি ৰাখি পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে আৰু এটা সেউজ গৃহ গেছ কি হয় তাৰ ইফেক্ট কেনে ধৰণৰ হয় সেই বিষয়ে আমি আলোচনা কৰিম তাৰে আগতে আমি গ্লোবাল ওয়াৰ্মিং যেটো হেতু এবাৰ ডিসকাস কৰি লৈছো গ্লোবাল ওয়াৰ্মিং কি হয় গম পালো যে পৃথিৱীৰ গড় উষ্ণতা দীৰ্ঘ সময়ৰ বাবে বৃদ্ধি পোৱাকে গোলকীয় উষ্ণায়ন বোলে
জীৱাশ্ম ইন্ধন দহনৰ ফলত কাৰ্বন ডাই অক্সাইড মিথেন আদি সেউজ গৃহ গেছ বৃদ্ধি পায় আৰু বন ধ্বংস কৰাৰ ফলতো বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় এইখিনি আমি যেতিয়া সেউজ গৃহ গেছৰ ইফেক্ট পঢ়িম তেতিয়া আমি ভালদৰে এইখিনি আলোচনা কৰিম আগে আমি ডিসকাস কৰি লৈছো যে গ্লোবাল ওয়াৰ্মিঙৰ প্ৰধান প্ৰভাৱসমূহ কি গ্লোবাল ওয়াৰ্মিঙৰ প্ৰধান প্ৰভাৱসমূহ হৈছে যে হিমবাহ গলা সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱা তাপ প্ৰবাহ বৃদ্ধি হোৱা খৰাং আৰু বানৰ বৃদ্ধি হোৱা জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হোৱা এইকিটা হৈছে প্ৰধান প্ৰভাৱ হিমবাহ গলা অৰ্থাৎ গ্লেচিয়াৰ সমূহ গলা সমুদ্ৰ পৃষ্ঠৰ গ্লেচিয়াৰ যেতিয়া গলিব তাৰ পৰা পানী আহি ক'ত যাব আলটিমেটলি সমুদ্ৰ পৃষ্ঠত পৰিবগৈ গতিকে সমুদ্ৰ পৃষ্ঠ বঢ়াৰ চান্সেস থাকে তাৰ সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হয় সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে কিছুমান এনেকুৱা ঠাই আছে যিসমূহ ভালনাৰেবল ঠাই যি হয়তো এটা সময়ত ওচেনৰ তলতো আহি যাব পাৰে বানপানীৰ সৃষ্টি হলে তাৰ লগতে তাপ প্ৰবাহ বৃদ্ধি হোৱা খৰাং আৰু বানৰ বৃদ্ধি হোৱা জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হোৱা এইসমূহ হৈছে গ্লোবাল ওয়াৰ্মিং বা গোলকীয় উষ্ণায়নৰ প্ৰভাৱ আমি চাওঁ আহক এই ক্লাইমেট চেঞ্জ বা জলবায়ু পৰিৱৰ্তন কিয়নো হয় সেই বিষয়ে আমি এতিয়া বিতংকৈ আলোচনা কৰি লৈছো জলবায়ু পৰিৱৰ্তনৰ ফলত আমি গম পালো যে গোলকীয় উষ্ণায়ন হৈছে এতিয়া জলবায়ু পৰিৱৰ্তন বা ক্লাইমেট চেঞ্জ নো কিয় হয় সেই কথাটো আমি ডিসকাস কৰো আহক প্ৰথমতে মই অলৰেডি উল্লেখ কৰিলোৱে যে ক্লাইমেট কি হয় দীৰ্ঘ সময়ৰ ভিতৰত উষ্ণতা বৰষুণ বতাহ আৰু অন্যান্য জলবায়ুগত পৰিস্থিতিৰ পৰিৱৰ্তনক জলবায়ু পৰিৱৰ্তন বোলে গোলকীয় উষ্ণায়ন জলবায়ু পৰিৱৰ্তনৰ অন্যতম মুখ্য চালিকা শক্তি ইয়াৰ ফলত বতৰ আৰু ঋতুৰ স্বাভাৱিক ধৰণ সলনি হ'ব পাৰে প্ৰধান প্ৰভাৱ অনিয়মীয়া বৰষুণ বান আৰু খৰাং চৰম তাপমাত্ৰা বৃদ্ধি বান আৰু খৰাংও হয় য'ত মানে বৰষুণ হ'বলগীয়া ঠাইত বৰষুণ নহয় খৰাং হৈ যায় আৰু কিছুমান ঠাইত বানপানী হৈ যায় কাৰণ ক্লাইমেট চেঞ্জ হোৱাৰ লগে লগে মই ইতিমধ্যে ক'লো যে যি সাগৰৰ পৃষ্ঠ সেই সাগৰৰ পৃষ্ঠ বৃদ্ধি হয় আৰু সেই সাগৰৰ পৃষ্ঠ বৃদ্ধি হোৱাৰ ফলতে বানপানী সৃষ্টি হ'ব পাৰে আৰু অনিয়মীয়া বৰষুণ ৰেইনফল এতিয়া আমি চেৰাপুঞ্জীৰ কথা কৈছো কেতিয়াবা কোনো এটা সময় আছিলে য'ত সদায় চেৰাপুঞ্জীত বৰষুণ হৈছিলে কিন্তু আজি তাৰিখত নহয় তেনে ধৰণেৰে অনিয়মীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা যায় যি সময়ত বৰষুণ আহিব লাগে সেই সময়ত বৰষুণ নাহে আৰু তেনে ধৰণেৰে হোৱাৰ ফলত কি হৈছে যি খেতিৰ সময় সেই খেতিৰ সময় সলনি কৰিবলগীয়া হৈছে যিটো সময়ত যিটো খেতি হয় যিটো ধান হয় বৰষুণৰ অভাৱত হেয়া নহয় বা খেতি নষ্ট হয় বা বহুত বেছি বৰষুণ হোৱাৰ ফলত বানপানী হৈ যায় আৰু বানপানীৰ ফলত খেতি নষ্ট হোৱা দেখিবলৈ পোৱা যায় গতিকে এনে ধৰণেৰে অনিয়মীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা যায় বানপানী হয় খৰাং হয় লগতে চৰম তাপমাত্ৰা বৃদ্ধি পায় আৰু চৰম তাপমাত্ৰা বৃদ্ধি পোৱাটো এক জ্বলন্ত সমস্যা মানুহে যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে এডাপ্ট কৰি আছে খাপ খাই আছে কিন্তু এটা সময় যিহেতু জীৱ শ্ৰেষ্ঠ আজিৰ তাৰিখত মানুহে এচি লগাইছে কুলাৰ লগাইছে তেনে ধৰণেৰে খাপ খাই গৈছে যি চেঞ্জিং যি বতৰ বা চেঞ্জিং যি ক্লাইমেট সেই জলবায়ু পৰিৱৰ্তনৰ লগত মানুহে নিজকে খাপ খুৱাই চলিছে কিন্তু যদি এনে ধৰণেৰে চৰম তাপমাত্ৰা বৃদ্ধি হৈ থাকে 50 ডিগ্ৰী পৰ্যন্ত যদি হৈ গৈ এটা সময়ত ভাৰতবৰ্ষৰ সাউথ ইণ্ডিয়াত এতিয়াও 50 ডিগ্ৰী হয়ে তাত মানুহ জন্মৰ পৰাই এডাপ্টেড কিন্তু আমিবোৰ অসমত যিসমূহ থাকো আমি এডাপ্টেড নহয় কিন্তু লাহে লাহে আমি 40 ডিগ্ৰী পৰ্যন্তলৈকে এতিয়া নিজকে এডাপ্ট কৰিব পাৰিছো
আৰু নেক্সট 10 বছৰত আৰু হয়তো কিমান ডিগ্ৰী বাঢ়িব সেয়া আমি এতিয়াই ক'ব নোৱাৰো আৰু হয়তো 10 ডিগ্ৰী বাঢ়ি যাব পাৰে তেতিয়া আমি নিজকে খাপ খুৱাব লাগিব এনে ধৰণেৰে কিমান দিনলৈকে আমি নিজকে খাপ খুৱাই চলি থাকিম সেয়াও এক চিন্তাৰ বিষয় ইয়াৰ লগতে যি প্ৰধান প্ৰভাৱসমূহ আছে জলবায়ু পৰিৱৰ্তনৰ তাৰে ভিতৰত অন্যতম হৈছে কৃষি উৎপাদনত প্ৰভাৱ হোৱা পানীৰ সংকট হোৱা আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হোৱা জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণায়নৰ পৰিণতি কি হয় গোলকীয় উষ্ণতা বৃদ্ধি হয় যাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পোৱাৰ ফলত তাপপ্ৰবাহৰ সঘনতা আৰু তীব্ৰতা বৃদ্ধি পায় আৰু সেয়েহে মানুহে এনে ধৰণৰে যেতিয়া গোলকীয় উষ্ণতা বৃদ্ধি পাই গৈ থাকিব ইয়াৰ লগত কিমান দিনলৈকে নিজকে খাপ খুৱাই চলি থাকিব পাৰিব সেয়া এক চিন্তাৰ বিষয় ইয়াৰ লগতে হিমবাহ আৰু মেৰু বৰফ গলা আৰম্ভ হয় যিহেতু টেম্পাৰেচাৰ বাঢ়ি যায় তেতিয়া হিমবাহ আৰু মেৰু বৰফ গলাও আৰম্ভ হয় আৰু উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ আৰু মেৰু অঞ্চলৰ বৰফ গলি যায় তাৰ পৰা সাগৰ পৃষ্ঠত আহি পৰে সাগৰ পৃষ্ঠ যি লেভেল সেই লেভেল বাঢ়ি যায় তাৰ ফলত বানপানীৰ সৃষ্টি হয় আৰু কিছুমান এনেকুৱা ঠাই আছে ভৱিষ্যতলৈকে হয়তো কি নাথাকিবও পাৰে কিছুমান এনেকুৱা সৰু সৰু দেশ আছে বা কিছুমান দেশৰ এনেকুৱা ঠাই আছে যেনে মাজুলী হয়তো নদীৰ তলত ঠিক কেতিয়াবা সোমাই যাব পাৰে যদিহে গোলকীয় উষ্ণতা এনে ধৰণেৰে বাঢ়ি থাকে আৰু জলবায়ু পৰিৱৰ্তন হৈ থাকে সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি বৰফ গলা আৰু সাগৰৰ পানী উষ্ণ হৈ প্ৰসাৰিত হোৱাৰ ফলত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পায় আৰু তাৰ ফলতে কিছুমান ঠাই সাগৰ তলিত আহি যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি তাৰ লগতে চৰম বতৰ পৰিঘটনা বৃদ্ধি হয় তাপ প্ৰবাহ অতিবৃষ্টি বান খৰাং আৰু কিছুমান এনে ধৰণৰ ধুমুহাৰ তীব্ৰতা বাঢ়ি যায় বা সম্ভাৱনা বৃদ্ধি পাব পাৰে এইসমূহ হল কনসিকুৱেন্সেস বা জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণায়নৰ পৰিণতি ইয়াৰ লগতে আন কিছুমান পৰিণতিও আছে তাৰ ভিতৰত হৈছে কৃষিৰ ওপৰত নেতিবাচক প্ৰভাৱ উষ্ণতা আৰু বৰষুণৰ ধৰণৰ পৰিৱৰ্তন বান আৰু খৰাঙে কৃষি উৎপাদন হ্ৰাস কৰিব পাৰে জল সংকট অনিয়মীয়া বৰষুণ আৰু দীৰ্ঘস্থায়ী খৰাঙৰ ফলত বহু অঞ্চলত যি ফ্ৰেছ ৱাটাৰ বা নিৰ্মল জল তাৰ উপলব্ধতা হ্ৰাস পাব পাৰে জৈৱ বৈচিত্ৰ্যৰ ক্ষয় হোৱা পৰিৱৰ্তিত উষ্ণতা আৰু বাসস্থানৰ ফলত বহু উদ্ভিদ আৰু প্ৰাণীৰ অস্তিত্ব বিপদাপন্ন হ'ব পাৰে আৰু তাৰ ইনডাইৰেক্ট প্ৰভাৱ আমাৰ মানৱ জাতিটো পৰিব কাৰণ কি পৃথিৱীৰ যি ভাৰসাম্য পৃথিৱীৰ যি পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য সেয়া তাক বিপদত পেলায় তাৰ লগতে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ অত্যধিক উষ্ণতা বায়ু প্ৰদূষণ আৰু পৰিৱেশগত পৰিৱৰ্তনে বিভিন্ন স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰিব পাৰে অৰ্থনৈতিক ক্ষতি বান ধুমুহা খৰাং আৰু অন্যান্য জলবায়ুজনিত সমস্যাই কৃষি ঘৰ-দুৱাৰ পথ উদ্যোগ আৰু আন্তঃগাঁথনিৰ ক্ষতি কৰে স্থানচ্যুতি আৰু প্ৰব্ৰজন সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি প্ৰাকৃতিক দুৰ্যোগ আৰু জীৱিকাৰ ক্ষতিৰ ফলত বহু লোক বাসস্থান সলনি কৰিবলৈ বাধ্য হ'ব পাৰে খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকি কৃষি উৎপাদন হ্ৰাস আৰু জলসংকটৰ ফলত খাদ্যৰ যোগান আৰু মূল্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যেতিয়া জলবায়ু পৰিৱৰ্তন হয় বৰষুণৰ যি মাত্ৰা হেয়া কম বেছি হয় তেতিয়া খেতিৰ ওপৰত তাৰ ডাইৰেক্ট প্ৰভাৱ পৰে যি সময়ত খেতি হ'ব লাগিছিল বা যিমানখিনি খেতি হ'ব লাগিছিল তাৰ উৎপাদন যি হ'ব লাগিছিল হেয়া নহয় আৰু সেই নোহোৱাৰ ফলতে খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে বা যি খাদ্য যোগান সেই খাদ্য যোগানৰ মূল্য অধিক হৈ যাব পাৰে আৰু হেয়া সময়ে সময়ে হৈয়ে থাকে তাৰ প্ৰভাৱ আমি অলৰেডি ফেচ কৰিয়ে থাকো
মাজে সময়ে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বিঘ্নিত হোৱা জলবায়ুৰ পৰিৱৰ্তনে বিভিন্ন পৰিৱেশ তন্ত্ৰৰ স্বাভাৱিক প্ৰক্ৰিয়া আৰু খাদ্য শৃংখলাত ব্যাঘাত জন্মায় তাৰ লগতে যেনে জলাশয়সমূহ যেতিয়া বা বিল পিটনিসমূহ নাইকিয়া হৈ যায় জলাশয়সমূহ নাইকিয়া হৈ যায় তেতিয়া এই জলাশয়সমূহে কি কৰে এক্সট্ৰা যিখিনি পানী বানপানী যিখিনি হয় বা এক্সট্ৰা যিখিনি বৰষুণৰ পানী সেইখিনি শোষণ কৰাত সহায় কৰে কিন্তু যেতিয়া জলাশয়ে নাথাকিব ঘৰদুৱাৰ বান্ধি মানুহে জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে এই জলাশয়সমূহ পুতি তাত ঘৰ লৈছে মাটি পুতি আৰু তেনেধৰণে কৰাৰ ফলত ফ্লেশ ফ্লাডৰ যি সমস্যা সেইটো বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় আৰু গুৱাহাটী মহানগৰ এখন তাৰে জ্বলন্ত উদাহৰণ এতিয়া আমি চাই লৈছো আহক সেউজ গৃহ প্ৰভাৱ বা গ্ৰীণ হাউস ইফেক্ট কি হয় আমি অলৰেডি ডিসকাস কৰিলো যে গ্ৰীণ হাউস ইফেক্টৰ ফলতে বা সেউজ গৃহ প্ৰভাৱৰ ফলতে জলবায়ুৰ পৰিৱৰ্তন ঘটিছে যে জলবায়ু উষ্ণতা বৃদ্ধি পাইছে গোটেই গ্লোবালি উষ্ণতা বৃদ্ধি পাইছে এই সেউজ গৃহ প্ৰভাৱ কি হয় সেউজ গৃহৰ প্ৰভাৱ কেনে ধৰণেৰে ঘটে সেইসমূহ আমি আলোচনা কৰি লৈছো বিতংকৈ সেউজ গৃহ প্ৰভাৱ হৈছে এনে এক প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত বায়ুমণ্ডলত থকা কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড মিথেন জলীয় বাষ্প নাইট্ৰাছ অক্সাইড আদি পৃথিৱীৰ পৰা নিৰ্গত তাপৰ এক অংশ শোষণ কৰি পুনৰ পৃথিৱীৰ ফালে বিকিৰণ কৰে ইয়াৰ ফলত পৃথিৱীৰ পৃষ্ঠ আৰু নিম্ন বায়ুমণ্ডল উষ্ণ হৈ থাকে সেউজ গৃহ প্ৰভাৱ কেনেদৰে ঘটে সূৰ্যৰ পৰা অহা সূৰ্যৰ ৰশ্মি পৃথিৱীৰ পৃষ্ঠত পৰে পৃথিৱীৰ পৃষ্ঠই এই শক্তিৰ এক অংশ শোষণ কৰি উষ্ণ হয় উষ্ণ পৃথিৱীৰ পৃষ্ঠৰ পৰা অৱলোহিত তাপ বিকিৰণ হয় সেউজ গৃহ গেছসমূহে এই তাপৰ এক অংশ শোষণ কৰে শোষিত তাপৰ এক অংশ পুনৰ পৃথিৱীৰ ফালে বিকিৰিত হয় আৰু ফলত পৃথিৱী উষ্ণ হৈ থাকে আৰু ইয়াৰ গুৰুত্ব কি স্বাভাৱিক সেউজ গৃহ প্ৰভাৱ পৃথিৱীত জীৱন ধাৰণৰ বাবে অত্যন্ত প্ৰয়োজনীয় কিন্তু মানুহৰ কাৰ্যকলাপৰ ফলত সেউজ গৃহ গেছৰ পৰিমাণ অত্যধিক বৃদ্ধি পালে এই প্ৰভাৱ অধিক শক্তিশালী হয় ইয়াৰ ফলত গোলকীয় উষ্ণায়ন আৰু জলবায়ু পৰিৱৰ্তন তীব্ৰতৰ হয় মুখ্য সেউজ গৃহ গেছসমূহ কি প্ৰথমতে চাই লওঁ আহক তাৰ পিছত ই কেনে ধৰণেৰে ঘটে সেইসমূহ আমি আলোচনা কৰিম প্ৰথমতে আমি এই নামকিটা মনত ৰাখিব লাগে মেজৰ গ্ৰীণ হাউস গেছেছ এয়া যিকোনো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হয় যিকোনো আমাৰ ফাইনেল পৰীক্ষাই হওক বা যিকোনো কম্পিটিটিভ এক্সামো যদি হয় এই মেজৰ গ্ৰীণ হাউস গেছসমূহৰ নামকিটা জনাটো অতি প্ৰয়োজনীয় তাৰ ভিতৰত আছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড জলীয় বাষ্প ওজন কাৰ্বন ডাই অক্সাইড কেনে ধৰণেৰে সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড এটা হৈছে যে আমাৰ এটমস্ফিয়াৰত থাকে কাৰ্বন ডাই অক্সাইড কেনে ধৰণেৰে হয় ই নিৰ্গত প্ৰথমটো হৈছে যে কাৰ্বন ডাই অক্সাইড গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰে আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ উশাহ নিশাহৰ ফলত এঙাৰ গেছ বুলি কয় আমি অক্সিজেন লওঁ ইনহেল কৰো আৰু এক্সহেল কৰো কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইড গেছ আমি যেতিয়া এক্সহেল কৰো কাৰ্বন ডাই অক্সাইড গেছ কোনে ব্যৱহাৰ কৰে উদ্ভিদে ব্যৱহাৰ কৰে গছ-গছনিয়ে ব্যৱহাৰ কৰে নিজৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে ইয়া কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় পানী সূৰ্যৰ পোহৰ তেনেধৰণে মিনাৰেলছ আৰু ক্লোৰোফিল দ্ৰব্য এটা থাকে পত্ৰহৰিত বুলি কয় এই সমূহ ব্যৱহাৰ কৰি উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আমি যিখিনি কাৰ্বন ডাই অক্সাইড গেছ এক্সহেল কৰিলো সেইখিনি গছে শোষণ কৰি লয় আৰু অক্সিজেন দিয়ে তেতিয়া আমি সেইকাৰণে যেতিয়া ফৰেষ্ট এৰিয়া যাওঁ বা খুব বেছি গছ থকা ঠাইলৈ যাওঁ তেতিয়া আমি তাত অক্সিজেনৰ মাত্ৰাটো বহুত বেছি পাওঁ আৰু মুকলি লাগে খুব ফ্ৰী ফিল হয় তাত গ'লে কাৰণ আমি তাতে অক্সিজেনটো পৰ্যাপ্ত পৰিমাণে পাওঁ আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড খিনি গছে শোষণ কৰি লয় কিন্তু যেতিয়া গছ নাথাকিব
ডিফৰেষ্টেশ্যন হ'ব, অতিমাত্ৰা গছ কাটা হ'ব, তেতিয়া এই কাৰ্বন ডাই অক্সাইড গেছসমূহক শোষণ কৰিবলৈ গছ নাথাকেই। গছ যদি নায়েই, এই কাৰ্বন ডাই অক্সাইড গেছসমূহ যাব কলৈ? ই আমাৰ এটমস্ফিয়াৰতে, আমাৰ বায়ুমণ্ডলতে উপঙি থাকিব। তাৰ উপৰি এইটো এটা হৈছে যে গছে শোষণ কৰে কাৰ্বন ডাই অক্সাইড গেছ। যদি গছ নাথাকে, কাৰ্বন ডাই অক্সাইড গেছ এনেই উপঙি থাকিব। সেইটো এটা গম পালো আমি কাৰ্বন ডাই অক্সাইড গেছ কেনেধৰণেৰে আহে। তাৰপিছত আন এটা কাৰণ আছে কাৰ্বন ডাই অক্সাইড গেছৰ, সেয়া হৈছে জীৱাশ্ম ইন্ধন, অৰ্থাৎ ফসিল ফিউল বাৰ্নিং অফ ফসিল ফিউল বা জীৱাশ্ম ইন্ধন দহনৰ ফলত কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হয়, নিৰ্গত হয়। সৃষ্টি নহয়, নিৰ্গত হয়। উদ্যোগৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়। বন ধ্বংস কৰিলেও আমি গম পালো যে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰিবলৈ বন নাথাকে, গতিকে কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বৃদ্ধি পায়। এতিয়া এই কাৰ্বন ডাই অক্সাইড গেছৰ এটা অন্যতম তাৰ কাম হৈছে সি সূৰ্যৰ ৰশ্মি শোষণ কৰে, অৰ্থাৎ গৰম শোষণ কৰে। এতিয়া আমি যদি কাৰ্বন ডাই অক্সাইড আমি এতিয়া বুজিবলৈ সক্ষম হম যে কাৰ্বন ডাই অক্সাইড গেছ যদি এটমস্ফিয়াৰত বহুত বেছি আছে, তেনেহলে সি সিমান বেছি কি কৰিব, সানলাইট সি এবজৰ্ব কৰিব আৰু সিমান বেছি আমাৰ পৃথিৱীৰ পৃষ্ঠ গৰম হ'ব। আমাৰ সাৰফেস, আমাৰ যিটো এটমস্ফিয়াৰ, সেইটো সিমান বেছি গৰম হ'ব। এইটো কনসেপ্ট হল কাৰ্বন ডাই অক্সাইড গেছৰ। কাৰ্বন ডাই অক্সাইড আসলতে এই যি মেজৰ গ্ৰীণ হাউচ গেছ বা গ্ৰীণ হাউচ গেছৰ ইফেক্ট আমি পৰৱৰ্তী ক্লাছত বিতংভাৱে আলোচনা কৰিম। আজিলৈ আহিছো, নমস্কাৰ।